তো ওয়েলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেল ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো আজি মানে এটা বেলেগ কাম কৰিবৰ কাৰণে যাব ওলাইছোঁ। পূৰা গাড়ী চাড়ী মানে ওলাই ৰেডি, হেলমেট ল'লোঁ, গাড়ীত পানী দিলোঁ। তাৰপিছতে মানে আমি যাব ওলাইছোঁ। আজি যাওঁ অলপ আগৰ ফালে, কাৰণ কি হয় কাৰণে আমাৰ এখেতে বোলে এখন গাড়ী ল'ব। চ' আজি যাই আমি গাড়ী চাই আহোঁ, ক'ত গাড়ী পায়, মানে গাড়ী কিমান ডাউন পে'মেণ্ট দিলে কিমান কি হয় চব বস্তু ঠিক ঠাক কৰি চাই আৰু মানে এখনে গাড়ী নহয় যে ইখনে গাড়ী চাব যাম, বহুত কেইখন গাড়ী আছে, মিলাই কিনে গাড়ীখন চাওঁ যায়। বাজাজ TVS হাণ্টাৰখনো চাওঁ যায়, হেৰি ৰয়েল এনফিল্ডৰ। তাৰপিছতে আকৌ ইয়ামাহা FZ-খনো পাৰিলে চাওঁ এনেকুৱাকৈ। পিছে বাকী ঐ কি বাকী ফাৰ্ষ্ট টাইম ক'ত যাম বুলি ভাবিছা? ফাৰ্ষ্ট টাইম এনফিল্ডত সোমাম, তাৰপিছত যাম এইটো কি কয় ইয়ামাহা TVS-খন চালোঁ আৰু বাজাজত যাম, তাতো যাম, চাওঁ কি কি পাৰি বিজিটো যাব না কি গাড়ী চাব। এটাকে যাম দুজনৰ গাড়ী চাম, মানে বাজাজত যাম, মানে বাজাজৰ যিখন N160 গাড়ীখন সেইখন এখন ভাল লাগে আৰু সেইখন ভালো বাৰু। সেইখন চাওঁ কালি ৰাতি কালি N160খন সেইখন যাই কিনে চাওঁ। NSO নতুন মডেল ওলাইছে, হয় কিবা এখন ল'বতো লাগিবই। আমাৰ এই 2 নম্বৰ গাড়ীখন আহি গ'ল কণ দা বিজিত, আমি যাব ওলাইছোঁ। মানে গাড়ীখন চাব যোৱাৰ আগতে আমাৰ পঢ়ু জ্ঞান দিব কৈছে না কোনে কিখন গাড়ী ল'ব চলি তো আহি কিনে মন্দিৰত ৰৈছোঁ, যিহেতু এটা কাম কৰিবৰ কাৰণে যাম। মন্দিৰত ভগৱানক ভাবি ল'লোঁ, শিৱ বাবাক। এই ৰাস্তাখিনি হ'লে আহোঁতে জ্বালা, গাড়ীখনৰ মই আগৰ চাকত ঠিক নাই নে ইনকে যায়, সেইকাৰণে সেনেকৈ লৰকতে ফুৰকতে আহে গাড়ী। আমি আহিলোঁ এই কি বুলি কয় দুনিত, মানে হেলমেট আমাৰ এটা আছে এটা নাই, তো তাৰ কাৰণে আমাৰ মিতা ঘৰ দুনিত সি হেলমেটটো লৈ কিবাকৈ ওলাই আহিছে আৰু। ঠাণ্ডা বতৰ বোলে আপুনি শুই আছিলে নেকি বাৰু? এই ঠাণ্ডাত ইমান পৰিষ্কাৰ না আপুনি? তই এখেতে হেলমেটটো লৈ আহিল আৰু থেংক ইউ। হা একদম ভেৰি ভেৰি থেংক ইউ। আমি ফাইনেলি আহি পালোঁ এয়া মঙলদৈ এয়া বাজাজ ডিলাৰ। এই চিভিলৰ হ'লে আগত যিটো বাজাজ ডিলাৰ আছে এইটোতে কি চাবি এতিয়া, সি গাড়ী চাব আহিছে নিজেও আকৌ নাজানে কি চাব। তো যাওঁ কোনখন ভাল লাগে দাম দৰবিলাক মিলাওঁ। আমি ডাঙৰ এক্সপাৰ্টকেইটাই আহিছোঁ গাড়ী চাবৰ কাৰণে। তো গাইছ এইখন হৈছে গাড়ী N160। তো এই গাড়ীখনৰ কিছুমান বস্তু মই জানো। এখন গাড়ী মানে ডুৱেল চেনেল ডিছ আছে, ডিছ আৰু ডুৱেল চেনেল ABS। এইটো প্ৰজেক্টৰ আপোনাৰ হেডলেম্পছ আহে, এইটো থ্ৰ' বহুত ধুনীয়া, এইটো DRL দুটা চকু একদম পূৰা চকু নিচিনাকৈ জ্বলে। ইনফোটেইনমেণ্ট ক্লাষ্টাৰ আপোনাৰ এইটোত মানে সেই নাই আৰু এনালগ ডিছপ্লে আহে, জাষ্ট এইখিনি থাকে আৰু সেনেকুৱা। আৰু এটা মোবাইল চকেট চাৰ্জিঙৰ মিলছি হয়। গাড়ীখন চলে ভাল পাবি আৰু স্পীড বুম। আমি ফাইনেন্সৰ কথা পাতিও। তো আমি চাবৰ কাৰণে আমাৰ লগত দুখন গাড়ী আছে, এখন হৈছে N160 আৰু এখন আছে আপোনাৰ N150। দুখন গাড়ীৰ ভিতৰত ডিফাৰেঞ্চ মানে কি আৰু CC-টো আৰু এইখনৰ ছিংগল ছিট, পিছত ABS আছে, ডিছ নাই। এইখনত ডুৱেল ছিট, পিছত ডিছ ABS চব আছে। চ' এইখিনি বস্তু ডিফাৰেঞ্চ আৰু বাকী আৱাজটো ছেম, কিছুমান বস্তু বেলেগ বেলেগ আছে বাৰু। বাকী এইখন দিছে এইখনৰ হেৰি দিছে LED লাইট দিছে আৰু লিকুইড কুল ইঞ্জিন আছে। বাকী আগৰ এনেকুৱা আছিল কি বুলি কয় হেলোজেন লেম্প, এতিয়া LED। লিকুইড কুল নাই এইখন কি 200 নে 160 নাই 200 চবতে লিকুইড 200 লিকুইড কুল আছে বাৰু। 200 লিকুইড কুল থাকবই আগৰ মডেল দেখোন, খালি কি এতিয়া সেইটো ডিছপ্লেটো চেঞ্জ হৈছে। এতিয়া এই কি বুলি কয় সেয়া ডিজিটেল ডিছপ্লে, আগৰ এনালগ ডিছপ্লে আছিলে, এতিয়া ডিজিটেল ডিছপ্লে। বাকী নাই বাৰু 120 হ'ব তো সেই একে। এইখন 120cc গাড়ী হ'ব, ধুনীয়া পইচা লিখি দিছে। ইয়াতো সেই 125cc NSৰ ডিজিটেল ডিছপ্লে দিছে। থচোনটো ৱাও, এইটো ধুনীয়া লাগিছে মজা। আৰু আৱাজ শুনক, ধুনীয়া। এতিয়া বাকী বাৰু গাড়ীৰ চব বস্তু ঠিকে আছে।
এইফালে 1000 RPM পুৰা হতো দিয়া আৰু বাকী এখেতৰ লগত কথা কি কৰে আপোনাৰ কেনেকুৱা লাগিছে লুকছটো কেনেকুৱা লাগিছে বাকী তো এয়া আজি আমাৰ গাড়ীৰ মালিক বহি পেলাই চাই আছে আৰু কেনেকুৱা লাগিছে হা গাড়ীখন আৱাজ গিয়াৰটো লৈ কিনে আগুৱাই নাছিল একবাৰ চলাইছা আমি সেয়া বাজাৰ জিলাৰ পৰা ওলালে আমি গাড়ী চাই এখেতৰ পূৰা গাড়ীত মন বহি গৈছে তাৰপিছতে ইয়াৰ পৰা এতিয়া যাওঁ যাই কিনে আকৌ বিজিত কিবা ক'ৰবাত গাড়ী চাই বোলে তাৰ তো বলক এতিয়া ইয়াৰ পৰা ওলাই হিৰত যাওঁ তো চালিয়ে তো আমি বৰ্তমান আহিলোঁ হিৰ' ডিলাৰৰ ফালে হিৰ' ডিলাৰত গাড়ী চাম বুলি তো হিৰ' ডিলাৰত বেলেগ গাড়ী মানে কি আৰু ইফালে এইখন আছে আমাৰ এক্সপালছ 200 আৰু এইখন ধুনীয়া গাড়ী এইখন গাড়ী মই গম নাপাওঁ আৰু এখন এইফালে গাড়ী এখন আছে এইখন উঠি চাই আছে আৰু এইখন মানে হাৰ্লি ডেভিডছনৰ সেই আৰু হিৰ'ৰ লগত কলাবৰেশ্যন কৰি বনোৱা আৰু এক্সপালছ আমি দুখন দেখা পালোঁ এখন নৰ্মেল 4B না এইখন নৰ্মেল এক্সপালছ 4B আৰু এইখন এক্সপালছ 4B Pro মানে এইখনৰ ছাছপেনশ্যনটো অলপমান বেলেগ আৰু এইখন ওখ গাড়ীখন আৰু সেইখনতকৈ বহুত ওখ ইয়াৰ 6 ফুট আছে 6 ফুটৰ মানুহ লগ পোৱা নাই মই নিজে 6 ফুট আছোঁ মই 6 ফুটৰ মানুহ মানে মই ভালকৈ লগ পোৱা নাই আৰু ইয়াৰ আছে 5 ফুট কিবা ইঞ্চি আৰু ই ধুনীয়াকৈ এখন লগ পাইছে এক্সপালছৰ এইখন ভাল গাড়ী আৰু এই যদিও কিবা কাৰণত যাইতো এক্সপালছৰ প্লেন বনাই তেতিয়াহ'লে বগাই আহিটো শুনছা এক্সপালছ ল'লি বগাই ইখন ল'ব নোৱাৰা ল'লি সেইখনে ল'ব লাগিব দামৰ কথা নহয় দাম যেনিবা এইখনৰ বাৰু সেইখনৰ দাম পইচাটো মেটাৰ নকৰে কিন্তু কথা হৈছে কি ইখন গাড়ী মই নিজে লাগ পোৱা নাই আৰু ইখন গাড়ী এনেও লাগ নাপায় একবাৰ উঠি চাইছোঁ লাগবা নেকি এখন চাইছোঁ একবাৰ উঠি একবাৰ ট্ৰাই কৰ মোতকৈ অলপ চাব না চ' এখন গাড়ী লাগ নাপায় মানে ইনচাল কৰা নাই সঁচা কথা না ভাগৰ লাগি গৈছে গম পাইছে না লোৱা নেদেখি এটা ভাগৰ লাগি গৈছিল এইখন হিৰ'ৰ ধুনীয়া হিৰ' আৰু হাৰ্লি ডেভিডছন মানে হাৰ্লি ডেভিডছন যিহেতু ইণ্ডিয়াৰ পৰা বন্ধ হৈছে চ' হাৰ্লি ডেভিডছন এখন ওলাইছে আৰু হাৰ্লি ডেভিডছন আৰু হিৰ'ৰ কলাবৰেশ্যনত যিমান হাৰ্লি ডেভিডছনৰ কলাবৰেশ্যনত ওলালেও হাৰ্লি ডেভিডছন এখন নহয় আৰু এইখন তথাপিও কোনোবা হাৰ্লি ডেভিডছন পূৰা কাটাৰ ফেন এখন ল'ব পাৰে আৰু ইচ্ছা কৰিলে চাহ উঠি একবাৰ চাহ এখন নাভাবিয়া মোৰ তাৰ ইমান পইচা নামাহে কি নিবা নোৱাৰোঁ ৱাও মোকো জংঘলী দেখা হৈছে দিয়া চলি তুলি দি এটা কথা আজি ওখ হোৱাৰ নিজকে অলপ কাৰণ এইখন গাড়ী মই লাগ পাইছোঁ মানে এইখন মই আপোনালোকক সৰুকৈ মই এটাখন গাড়ীৰ কম্পেৰিজন কৰি আছোঁ শুনিব মানে চাওক এইখন নৰ্মেল গাড়ী বিজিত এইফালে চা না এইখন নৰ্মেল গাড়ী এইখন নৰ্মেল 4B মডেলটো আৰু এইখনত তাৰ 4D পূৰা চাওক পূৰা ধুনীয়াকৈ আহিছে আৰু এইখন হৈছে আপোনাৰ এক্সপালছ Pro এইখনো 200cc 4B মডেলৰ হয় কিন্তু এইখনত চাওক তাৰ ভৰি কেনেকুৱা আছে এইখনত মানে সি হেৰি পোৱা নাই আৰু তো এই গাড়ীখনৰ একবাৰ প্ৰ'খন আৰু একবাৰ হেৰি কৰি চাওঁ কি বুলি কয় ষ্টাৰ্ট দি চাওঁ আৱাজটো শুনিব দেই নাই আৱাজ একে পাই ওখ এখন বহুত ওখ তো বাকী আৰু বলক বেলেগ জেগাত যে গাড়ী চাওঁ চলি ৰয়েল এনফিল্ড ডিলাৰত আহিছোঁ আমি চাবৰ কাৰণে চ' ইয়াতে চাব হান্টাৰ আৰু ভাবিছোঁ তালৈকে মোৰ প্লেন হৈ আছে মানে ৰয়েল এনফিল্ড হিমালয়ান তো চাওঁ হিমালয়ানখনৰ দামটো সুধি চাওঁ হৈ যায় খুলিবৰ কাৰণে তো ৰয়েল এনফিল্ড আহিছে ইয়াতে মানে সিমান চোৰ চৰাব কৰিব নোৱাৰি এইখন হান্টাৰ আপোনাৰ হান্টাৰ 350 এইটো টপ মডেলটো নহয় অঁ আছে বাৰু বৰ্তমান আহিছে আমি গুদামত আৰু এইটো ৰয়েল এনফিল্ডৰ গুদাম ইয়াতে গাড়ী আছে আৰু মানে গাড়ীবিলাক শ্ব'ৰুমত নাথাকে চব গাড়ী সেইকাৰণে আহিছে ইয়াতে চ' সেই হান্টাৰ এইখন এইটো আৰু সেইটো টপ মডেল ন এইটো আৰু হয়তো তাকে আৰু এখেতে চাব আহিছে হান্টাৰ আৰু মোৰ গাড়ীটো মই ইয়াতে মানে বিচাৰি পাই গ'লোঁ আৰু হিমালয়ান 450 অতি শীঘ্ৰে এইখন মই ভাবি আছোঁ আৰু
গাড়ীখন ধুনীয়া ৰয়েল এনফিল্ডৰ ফাৰ্ষ্ট টাইম লিকুইড কুল ইঞ্জিনৰ গাড়ী হিমালয়ান 450 অতি শীঘ্ৰে এখন মোৰ হাতত আহি আছে আৰু আফটাৰ 6-7 মান্থ আহি আছে এখন হিমালয়ান ৱাও লিকুইড কুল ইঞ্জিন আইজ গাড়ী চাই পিয়াৰে ভাই আমি ইয়াতে বহি কিনে হান্টাৰখনৰ চালোঁ কিমান মান্থলি কিমান কিস্তি আহিব কিমানকৈ আহিব আমি ধুনীয়াকৈ বহিলোঁ ৰয়েল এনফিল্ড আহি কফি কাপ খালোঁ আৰু মানে কি মোৰ হিমালয়ানখনৰ এইবাৰ এইটো চাবৰ কাৰণে কৈছোঁ গাড়ীখন যিহেতু ল'ম অলপ আইডিয়াটো কৰি ল'লে ভালটো সেইকাৰণে হিমালয়ানখনৰ যিহেতু যদি আইডিয়া অলপ পাওঁ তাকে কৰিব কাৰণে খেলাইছোঁ কফি কাপ খাই কেনে লাগিছে বঢ়িয়া তাকে বোলো গাড়ী আহি যাব অতি সোনকালে তো গাইজ আমি আছোঁ ৰয়েল এনফিল্ডৰ ডিলাৰৰ আগত আৰু গাড়ী আহি গৈছে আৰু ইয়াতে মোৰ হিমালয়ান 450 যিটো মই বিচাৰি থকা মডেল মানে হোৱাইটৰ ওপৰত ব্লু হেৰি গ্ৰাফিক্স আৰু সেই মডেলটো আহি গৈছে ইয়াৰ পৰা মানে কি প্ৰত্যেক সদায় আহি পেলাই গাড়ী চাই থাকিম বুলি ভাবা নাই আৰু মানে একেদিনাই গোটেইখিনি গাড়ী ঘূৰি পায় চবখিনি চাই যাওঁ বুলি ভাবিছোঁ সেইখিনিৰ কাৰণে আৰু লাহে লাহে বৰুণ দেৱতাইও বৰষুণ পেলাব ষ্টাৰ্ট কৰিছে তাতে আমি এতিয়া যাওঁ দিনটো খোৱা নাই গাড়ী কিনা মানুহে কি বা খুৱাই কিবা এটা খুৱাই যদি কিবা এটা খাওঁ আৰু এই ডিজিটা বোলে কিবা বেলেগ গাড়ী চাই তাৰ কাৰণে কিবা এখন গাড়ী চাওঁ মানে কি গাঁৱৰ চবত এটা গাড়ীখন থাকিলে অকণ ভাল লাগে এখন কিবা এঠাইত যাম বুলি কিনে অকণ লৈ যাব পাৰি বাকী আমি আমাৰ দুটাত বাৰু দুখন চেম গাড়ী আছে বাকী অতি এতিয়া মোৰখনো আহি আছে আপোনালোকে চাই থাকিব অহা দিনত ধামাকা ৰাইড আহি আছে ভগৱানৰ কৃপা যদি মোৰ ওপৰত থাকে আহি যাব ডিচেম্বৰত হিমালয়ান একদম পূৰা ধামাকা যেন গেলি আহিলে নাই ইয়াতে নহয় গুৱাহাটী অলপ যাব লাগে একদম কন্দা একদম ধামাকা তো আমি আহিছোঁ বৰ্তমান এয়া কৰিম চকৰ ওচৰতে থকা ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ মানে কি বুলি কয় বিজিতে বোলে গাড়ী চাব চ' বিজিতে কৈছে কি হেৰি চাম ছেকেণ্ড হেণ্ড গাড়ীখন এখন চাওঁ মানে কচুদাখন আমি চাই ল'লোঁ তাতে সি কৈছে ছেকেণ্ড হেণ্ড গাড়ী চাম ছ' তাৰ কাৰণে আহিলোঁ ডিলাৰ বহুত ধুনীয়া চব এভেইলেবল চব গাড়ী এভেইলেবল আছে তো তাৰপৰা কি পচন্দ হয় সেইটো চাই লওঁ তো আমি ছেকেণ্ড হেণ্ড ডিলাৰৰ পৰা চিধা আহি পালোঁ জয় জগন্নাথ TVS ডিলাৰ কাৰণ কিহৰ কাৰণে ছেকেণ্ড হেণ্ড গাড়ী চাব যদিও গৈছিলোঁ নাই মানে ইমান এটা সেই লগা নাই ইয়াৰ গাড়ীখন লোৱাৰ মেইন পাৰপজটো হৈছে কি মানে কামৰ কাৰণে লাগে কম দামী গাড়ী লাগে বা ইমান চালোৱাৰ কথা নাই সেইকাৰণে আৰু আমি যিহেতু ৰাইডাৰে লৈছোঁ তো ইয়াৰ পৰা ৰাইডাৰখনকে দেখাই দিওঁ যদি তাৰ পচন্দ হয় তেতিয়াহ'লে সেইখনে হ'ব তেনেকৈ ইয়াত দুখন গাড়ী আছে এইখন ৰাইডাৰৰ মোৰখন আৰু এইখন ছুপাৰ স্কট এডিশ্যন একে আৰু এইখনো ধৰ সেইখন অলপ গ্ৰাফিক্সৰ কাৰণে দাম বেছি আৰু ভেলিউৰ মানে এইখানে নৰ্মেল গাড়ী বাছ গাড়ী চব একে হৈ যাব এখন ল'লে হ'ব দামটো আপোনাৰ 1,21,000 দাম আহিব এই ৰাইডাৰখনত কিস্তিৰো ফাইনেন্স সুবিধাখিনি বহুতখিনি গোটেইখিনি ভালকৈ হয় আৰু ইমান ভেজালৰ হেৰি নহয় আৰু চিনাকি মানুহে চব আৰু তুমিও গাড়ী চাইছা নেকি এইখন ইয়াতে তুমি এটা কাম কৰা এইখনতো সামৰা তুমি এই N60খনৰ বা Xpassখনে ল'বা এইখন সামৰি থোৱা হিংসা গাড়ী বৰমাই ল'বা বেছি নল'বা হা গাড়ীখন বডিটো ভাল লাগে বাৰু হ'লেও বাকী চব হ'ল ইয়াৰ গাড়ী ঠিক হ'ল ৰাইডাৰ 125 170 গাড়ী লৈ দিম আৰু চিন্তা নহয় কামত যাব লাগে সেইকাৰণে এতিয়া ইয়াৰ পৰা ব'লক আমাৰ এই মালিক দুটাই কিবা যদি খাওঁ কিবা খাৱা লাইন লাগৈ লাগিছেনে তো আমি ডিলাৰৰ পৰা আহি খুৰা বান্ধা পালোঁ আৰু লগত দুটাত বেলেগত একফালে গুচি গ'ল আৰু আমি আহিলোঁ কিবা খাব সিহঁতে আহি আছে বৰ লাহে লাহে কিবা এটা খাই লওঁ বুলি আহিলোঁ পৰঠা কিবা খাই লওঁ দিনটো আকৌ খোৱা নাই আমি অকণমান আগলৈকে এখন দোকানখনত সোমাইছোঁ দে চিপাঝাৰৰ পৰা ওলাই আহি পালোঁ ধুনীত এই চন্দনদা হোটেলত পুৰা স্পেচিয়েল চিঙাৰী চাহ খালি সিহঁতে চাহটো মই খোৱা নাই বাৰু কাৰণ মই তাতে পৰঠা খাইছিলোঁ সেইকাৰণে মই চাহ নাখালোঁ আৰু গাইছ আমি লৈ ল'লোঁ তাৰ মানে আমাৰ এই লাইনৰ সেইটো যে অসুবিধাটো হৈছিল হাতী দি শুকাব লগা সেইকাৰণে তাতটো যাওঁ তো ফাইনেলি ঘৰ আহি পালোঁ এই বৰষুণ অলপ দিছে অলপ বৰষুণত ছিকি হ'লেও ঘৰটো আহি পালোঁ তাৰপিছতে আমাৰ গাড়ী চোৱা আজি ফাইনেলি হ'ল আজি দ্বিতীয়বাৰ এনেকুৱা গাড়ীয়ে চালোঁ তো মানে ফাৰ্ষ্ট টাইম আমি গৈছিলোঁ কচুদাই গাড়ী চাম বুলি তো তাৰো গাড়ী চালোঁ এনেকৈ পালচাৰতে গ'লোঁ কিবা কিবি কৰিলোঁ তাৰপিছতে গোটেইখিনি বাৰু আপোনালোকে চালে তাৰ গাড়ী ফিক্স হ'ল আপাচিখনে লোৱা যাব তাৰপিছতে জিতে প্ৰথমতে এনেকৈ কৈছিলোঁ মানে ছেকেণ্ড হেণ্ড গাড়ী চাম বুলি ছেকেণ্ড হেণ্ড ডিলাৰত গৈছিলোঁ কিন্তু মানে ইমান খাচ নালাগিল সেইকাৰণে তাকো মানে ফিক্স কৰি দিলোঁ যিহেতু ময়ো আমাৰ ৰাইডাৰখনে লৈছোঁ তো সেইকাৰণে জিতকো ৰাইডাৰখনে
লোৱাৰ কথা কোৱা গ'ল এসপ্তাহ দুসপ্তাহ ভিতৰত দুটাই দুখন গাড়ী লৈ দিব আপোনালোকে ব্লগটো পাব বাৰু ব্লগটো যিটো মই বনা নাই গোটেইখিনি বস্তু চাবৰ কাৰণে পাৰিব একদম ধামাকা হ'ব ভাল লাগিব খানা চানা খোৱা যাব সেনেকুৱাকৈ তো বাৰু আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব আগলৈ এটা নতুন ভিডিঅ' তেওঁলোক আজিলৈকে বাই বাই